কাৰ্যকাল সমাপ্ত হোৱাৰ কাৰণে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে আৰু পুনৰ নিৰ্বাচন নোহোৱালৈকে পঞ্চায়ত নিৰ্বাচন নোহোৱালৈকে জিলা পৰিষদত জিলা আয়ুক্তক চেয়াৰমেন হিচাপে আঞ্চলিক পঞ্চায়তত হয় চিফ এক্সিকিউটিভ অফিচাৰ নহয় ADC নহয় চাৰ্কল অফিচাৰ এইসকলৰ ভিতৰত আৰু গাঁও পঞ্চায়তত BDO সকলক চেয়াৰমেন হিচাপে দায়িত্ব দি এই পঞ্চায়তসমূহৰ কাম কাজ চলাই যোৱা হ'ব আৰু তেখেতসকলে নিজৰ যি দায়িত্ব তাৰ অতিৰিক্ত দায়িত্ব হিচাপে দায়িত্ব পালন কৰিব আৰু পঞ্চায়ত এক্ট 1994 মতে এই কামখিনি আমি সিদ্ধান্ত লৈছোঁ। কাৰ্যকাল সমাপ্ত হোৱাৰ কাৰণে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে আৰু পুনৰ নিৰ্বাচন নোহোৱালৈকে পঞ্চায়ত নিৰ্বাচন নোহোৱালৈকে জিলা পৰিষদত জিলা আয়ুক্তক চেয়াৰমেন হিচাপে আঞ্চলিক পঞ্চায়তত হয় চিফ এক্সিকিউটিভ অফিচাৰ নহয় ADC নহয় চাৰ্কল অফিচাৰ এইসকলৰ ভিতৰত আৰু গাঁও পঞ্চায়তত BDO সকলক চেয়াৰমেন হিচাপে দায়িত্ব দি এই পঞ্চায়তসমূহৰ কাম কাজ চলাই যোৱা হ'ব আৰু তেখেতসকলে নিজৰ যি দায়িত্ব তাৰ অতিৰিক্ত দায়িত্ব হিচাপে দায়িত্ব পালন কৰিব আৰু পঞ্চায়ত এক্ট 1994 মতে এই কামখিনি আমি সিদ্ধান্ত লৈছোঁ। কাৰ্যকাল সমাপ্ত হোৱাৰ কাৰণে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে আৰু পুনৰ নিৰ্বাচন নোহোৱালৈকে পঞ্চায়ত নিৰ্বাচন নোহোৱালৈকে জিলা পৰিষদত জিলা আয়ুক্তক চেয়াৰমেন হিচাপে আঞ্চলিক পঞ্চায়তত হয় চিফ এক্সিকিউটিভ অফিচাৰ নহয় ADC নহয় চাৰ্কল অফিচাৰ এইসকলৰ ভিতৰত আৰু গাঁও পঞ্চায়তত BDO সকলক চেয়াৰমেন হিচাপে দায়িত্ব দি এই পঞ্চায়তসমূহৰ কাম কাজ চলাই যোৱা হ'ব আৰু তেখেতসকলে নিজৰ যি দায়িত্ব তাৰ অতিৰিক্ত দায়িত্ব হিচাপে দায়িত্ব পালন কৰিব আৰু পঞ্চায়ত এক্ট 1994 মতে এই কামখিনি আমি সিদ্ধান্ত লৈছোঁ।